মহানগৰীত পুনৰবাৰ পানীৰ পাইপ ফুটাৰ ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান সময়ত মই নিশা মহানগৰীত উপস্থিত আছোঁ এটা বিশেষ স্থানত আৰু সেই স্থানতেই পুনৰবাৰ মহানগৰীত পানীৰ পাইপ ফুটিছে। কোনো বৃহৎ বিস্ফোৰণ নহয়, বৰ্তমান সময়ত যি পানীৰ প্ৰবাহ সেয়া খুব সূক্ষ্ম, কিন্তু পৰৱৰ্তী সময়ত যে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত, কাৰণ মাত্ৰ কেইটামান মিনিট পূৰ্বে সেই পানী নিৰ্গত হোৱা আৰম্ভ হৈছে আৰু সামগ্ৰিক পৰিৱেশ কেনেকুৱা আমি সেয়া এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি বৰ্তমান সময়ত উলুবাৰী ভঙাগড় গণেশগুৰি হৈ যি আমাৰ প্ৰধান পথ গৈছে, আমি সেই পথত বৰ্তমান সময়ত উপস্থিত আছোঁ আৰু বৰা ছাৰ্ভিচত বৰ্তমান সময়ত মই উপস্থিত আছোঁ। বৰা ছাৰ্ভিচ পেট্ৰল পাম্পৰ সন্মুখত মই উপস্থিত আছোঁ আৰু বৰা ছাৰ্ভিচ পেট্ৰল পাম্পৰ সমীপত এয়া বৰ্তমান নিশাৰ মহানগৰীৰ 1:30 বজাৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। একাংশ পথৰ এচুৱা আচলতে এতিয়া এইদৰে পানীৰে উপচি পৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই হয়তো সমগ্ৰ পথচোৱা পানীৰে ঢাক খাই পৰিব, কাৰণ পানীৰ যি আচলতে নিৰ্গত হোৱাৰ গতি সেয়া এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিছু সময় পূৰ্বে অলপকৈ নিৰ্গত হোৱা পানী কিন্তু এতিয়া এক প্ৰকাৰে জোৱাৰলৈ ৰূপান্তৰ হৈছে আৰু এই মুহূৰ্তত এনি ভাৰত 24ৰ কেমেৰাত বন্দী হৈছে নিশাৰ মহানগৰীৰ এই জলবিস্ফোৰণৰ এক্সক্লুজিভ দৃশ্যাংশ। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু কাষলৈ যদি সম্ভৱ আমি যাবলৈ চেষ্টা কৰিম। আৰু এসময়ত যেতিয়া এটাৰ পিছত এটাকৈ জলবিস্ফোৰণ মহানগৰীত সংঘটিত হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে একাংশ জলবিস্ফোৰণ কেৱল যিসমূহ পানীৰ পৰিবাহী যিসমূহ পাইপ আছে সেই পাইপসমূহৰ দুৰ্বলতাৰ বাবে কেতিয়াবা সংঘটিত হ'ব পাৰে, কিন্তু মহানগৰীত অতি শীঘ্ৰেই তেনে যিসমূহ জল পৰিবহণ কৰা আচলতে জল যোগান ধৰা যিসমূহ পাইপ আছে, জাইকাৰে হওক বা অন্য যিসমূহ জল যোগান আচলতে প্ৰকল্পসমূহ আছে, তেওঁলোকৰ অধীনত থকা এই পাইপসমূহ আচলতে অতি সোনকালেই পুনৰ যি নিৰীক্ষণ কৰা হ'ব, যদি ক'ৰবাত কিবা এনেধৰণৰ শংকা আছে সেইসমূহ দূৰ কৰা হ'ব। কিন্তু বৰ্তমান সময়ত মহানগৰীত আজিৰ দিনটোতো সেই একেই ঘটনা সংঘটিত হৈছে। বৰ্তমান সময়ত এয়া মই বৰা ছাৰ্ভিচৰ সন্মুখত সংঘটিত হোৱা সেই জলবিস্ফোৰণৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ, কেনেদৰে ভূমিৰ তলেৰে যোৱা সেই পানীৰ পাইপ ফুটি এতিয়া অহৰহ পানী নিৰ্গত হৈছে আৰু এইদৰেই যিখন মহানগৰীত এটোপাল পানীৰ বাবে এতিয়া জনসাধাৰণে ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে, সেই সময়তে কিন্তু হেজাৰ হেজাৰ লিটাৰ পানী এইদৰে এতিয়া অপচয় হোৱাও দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমান্বয়ে যি পানীৰ আচলতে নিৰ্গত হোৱাৰ পৰিমাণ সেয়া বৃদ্ধি পাইছে আৰু এই যি অঞ্চল সেই অঞ্চলত যে ভয়ংকৰ বিপদ আগন্তুক সময়ত আহিব সেয়া কিন্তু নিশ্চিত। গতিকে পুৱাৰ ভাগলৈকে ইয়াত যি সমূহ বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে উপস্থিত হৈ এয়া ঠিক কৰে নকৰে সেয়াও লক্ষণীয় হ'ব, কেতিয়াকৈ তেওঁলোকে আহি উপস্থিত হয় সেয়াও লক্ষণীয় হ'ব। আৰু এই ধৰণৰ যিসমূহ আচলতে জলৰ সমস্যা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে জল অপচয় হৈছে, অপচয় হোৱাতকৈ ডাঙৰ কথা যে ভয়ংকৰ বিপদৰ ফালেও একাংশক এতিয়া ঠেলি দিয়া হৈছে। এয়া নিশাৰ ভাগ কাৰণে হয়তো বৰ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই, কিন্তু যদি দিনৰ ভাগত এনে ঘটনা সংঘটিত হ'লহেঁতেন, এই যি পানী এতিয়া নিৰ্গত হৈছে এয়া যদি দিনৰ ভাগত হ'লহেঁতেন তেন্তে নিশ্চিতভাৱে কিন্তু মহানগৰবাসী সমস্যাৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন। গতিকে এয়া সময় প্ৰশ্ন উত্থাপন হোৱাৰ যে প্ৰকৃতাৰ্থত সেইসমূহৰ পুনৰ্নিৰীক্ষণ হৈছেনে, পানী পৰিবাহী সেই যিসমূহ আচলতে পাইপ আছে সেই পাইপসমূহ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা কৰিছেনে, আৰু এই যি মোৰ পিছফালে এতিয়া অহৰহ পানী নিৰ্গত হৈ আছে, এই পানীয়ে যদি কাল ৰূপ ধাৰণ কৰে তেনেহ'লে ইয়াৰ বাবে দায়ী কোন হ'ব? দিনৰ ভাগত হোৱা হ'লে হয়তো পৰিস্থিতি আৰু বিষম হ'লহেঁতেন, কিন্তু নিশাৰ ভাগৰ সেই দৃশ্যাংশ এতিয়া দেখুৱাইছোঁ কেনেদৰে এই ক্ৰমাৎ যি পানী নিৰ্গত হৈ আছে সেই পানীয়ে কেনেদৰে পথৰ এচুৱা ইতিমধ্যেই আচলতে ঢাকি পেলাইছে। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।